নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে আৰু মই আছোঁহি বৰ্তমান ঘৰত। ভাবিছোঁ একদিন অকণমান ভিডিঅ' বনোৱা নাই, আপডেটটো আপোনালোকক দিওঁ, সেইবুলি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আৰু ঘৰলৈ অহা মোৰ আজি 3 দিনেই হ'ল। কি হ'ল, লাষ্ট যিটো মই বিয়াৰ ভিডিঅ' বনাইছিলোঁ, বিয়া খাবলৈ যে গৈছিলোঁ 25 তাৰিখৰ দিনাখন আছিলে নেকি বিয়া, মই ডেটটো পাহৰিলোঁ, 25 তাৰিখৰ দিনাখন আছিলে। সেইদিনাখন ঠিকে ঠাকে থাকিলে আৰু বিয়া চিয়া খালোঁ। পিছদিনা 26 জানুৱাৰী দিনাখন পৰা মোৰ মানে কি হ'ল নাজানো, বমি কৰিছোঁ, লেট্ৰিন হৈছে, বমি কৰিছোঁ, লেট্ৰিন হৈছে। মানে 26 তাৰিখৰ দিনা 26 জানুৱাৰীৰ দিনা মানে দিনটো আৰু একদম মানে হয় কিবা এটা ভাত খালেও মানে বমি হৈছে। তাৰপিছত তেওঁ বোলে টেবলেট এটা খাই দে ভাল হৈ যাব। মোৰ জাম চাম আছে যদি ওলাই যাওক, টেবলেট খোৱা নাই, পিছবেলালৈ মানে টেবলেট খাবলগীয়া হৈ গ'লগৈ। টেবলেট খাইছোঁ, নাই বন্ধ হোৱা নাই, লেট্ৰিন হোৱা কিবা কিবি টেবলেটো খাইছোঁ, সেয়াও মানে কাচকল আনি দিলে, কাচকল খাইছোঁ, তথাপিতো মানে ৰোৱা নাই, একোৱে মানে হোৱা নাই। কিন্তু লাষ্টলৈ এনেকুৱা হৈ গ'লগৈ, বমি কৰিলেও মানে মোৰ কিবা গাত শক্তি নাইকিয়া নিচিনা হৈ গ'লগৈ। তো গাটো একেবাৰে বেয়া 26 জানুৱাৰী দিনাখন। তাৰপৰা ৰাতি মায়ে একদম ঘৰত তাত মিঠাতেল গৰম কৰি মালিচ চালিচ কৰি দিলে। তাৰপৰা গৰম চৰম একদম ধুনীয়াকৈ হাতে ভৰিয়ে ধুনীয়াকৈ একদম মায়ে মালিচ কৰি দিলে। সেইদিনাখন গ'ল। তাৰপৰা পিছদিনাখন বোলো ভাল হ'ব চাগে আৰু 27 তাৰিখৰ দিনা ৰাতিপুৱাৰ পৰা আকৌ একে চাহ খালোঁ, খাই পেলাই নেমু টেঙা খাইছোঁ, আদা খাইছোঁ, মানে সিটো মানে খাই আছোঁ, কিন্তু কিবা এটা খাই পেলাই কিজানি ভাল হওক, মচন্দৰী খাইছোঁ, নাই মানে একোৱে ৰোৱা নাই। কিবা মানে এনেকুৱা হৈ গ'লগৈ, ORS ইলেক্ট্ৰল খালেও মানে ওলাই গ'লগৈ আৰু তেতিয়া তেনেকুৱা হ'লগৈ। তাৰপিছত হাজবেণ্ডে ক'লে নাই তোমাক আজি ডক্টৰৰ ওচৰলৈ নিব লাগিব, 26 জানুৱাৰী দিনাখন ভাল হ'ব বুলি ডক্টৰৰ ওচৰলৈ পুটুককৈ মানে মই ডক্টৰৰ ওচৰলৈ নাযাওঁ, বোলো অকণমান জাম চাম আছে, ওলাই মেলি যাওক। আৰু খোৱা বোৱা অকণমান মাজতে ডিচেম্বৰৰ পৰা মাজতে বুলি নহয়, ডিচেম্বৰৰ পৰা মানে খোৱা বোৱা কিবা কিবি নহয় কিবা কিবি হৈয়ে আছে মানে। তাৰপিছত অকণমান জাম চাম আছে, ওলাই যাওক বুলি ভালেই হৈছে। তাৰপিছত 27 তাৰিখৰ দিনাখন মানে মোৰ এনেকুৱা হ'ল, মানে বিচনাৰ পৰা মোৰ উঠিবলৈ যে মানে ইমান দুৰ্বল লাগিছে, আৰু বমি কৰিলে বেছি মানুহৰ জোৰ পৰে যে, সেইকাৰণে মানে বেছি দুৰ্বল লাগিলে। 27 তাৰিখৰ দিনাখন তেওঁ ক'লে বোলে নাই তোমাক যে ডক্টৰৰ ওচৰলৈ নিব লাগিব, বেছি চাই থাকিলে আকৌ আজিকালি ভালো নহয়, ইমান বেছিয়ে ওলাইছে মানে, জাম নাইও, তথাপিতো মানে পানী খালেও মানে সেইকণকৈ ওলাইছে। তো বেছি হোৱা দেখি হাজবেণ্ডে ক'লে ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি। তো ৰাতিপুৱা এপইণ্টমেণ্ট লিখালোঁ, গধূলিলৈ ডক্টৰে মাতিলে আৰু 5টামান বজাত। তাৰপৰা সেইদিনাখন আকৌ মাৰ সেইদিনাখন পিকনিক আছিলে, মা গ'ল পিকনিক খাবলৈ। তাৰপিছত পাপাই ইটো কাম কৰি আছে। তাৰপিছত তেওঁ বজাৰ চজাৰ কৰিবলগীয়া থাকে। তাৰপৰা পাপাই ক'লে বোলে যোৱা ঘৰলৈকে যোৱা, মাহঁতৰ লগত থাকিবা, অকণ মন চন ভাল লাগিব, কথা চথা পাতি থাকিলে ভাল লাগিব। তাৰপৰা ঘৰলৈ আহিলোঁ সেইদিনাখন তিতাবৰৰ পৰা ইয়ালৈ খুৰীহঁতো আহিছিলে, আলহী আহিলে। তো খুৰীহঁত আহিলে, সেইদিনাখন কথা চথা পাতিলোঁ, অকণমান ভাল লাগিলে। খুৰী আহিলে, মধুৰি আগ তেনেকৈ খুৱাই মেলি দিলে। নাই মানে মোৰ পেটটো মানে পকাই আছোঁ মানে ভালেই পোৱা নাই, ইটো খাইছোঁ কৰিছোঁ, ভিডিঅ' কৰাটো মানে ভবাই নাই। তাৰপৰা 27 তাৰিখৰ দিনাখন ডক্টৰৰ ওচৰলৈ গ'লোঁ। তাৰপৰা বাবলু আছিলে, বাবলুৰ গা বেয়া, সি ভাল পালে। তাৰ সেই লেট্ৰিন হ'ল আগদিনাখন, একেই মানে তাৰো একেই মোৰো একে, তাৰ লেট্ৰিন হ'ল, বমি হৈছে, সি ভাল হৈ গ'ল টেবলেট খাই, কিন্তু মোৰ মানে কি হ'ল নাজানো, মানে ভাল হোৱাৰ নামেই লোৱা নাই। তাৰপৰা গধূলি বাবলুৱে ডক্টৰৰ ওচৰলৈ লৈ গ'ল, বাবলু হাজবেণ্ড মই দুটাই লৈ গ'ল আৰু গাড়ীতে ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে ফুড পয়জনিং হৈছে বুলিয়ে ক'লে, ঠাণ্ডা চাণ্ডা সোমাইছে আৰু ফুড পয়জনিং হ'ল, তেনেকুৱা কিবা কিবি অকণ খোৱা খেলি মেলি হ'ল চাগে বিয়াতে। তাৰপৰা তাতে ইনজেকশ্যন দিলে, গেছৰ ইনজেকশ্যন দিলে। তাৰপিছতে আৰু কিহৰ দিছিলে জানো, গেছৰ লেট্ৰিনৰ তেনেকুৱা ইনজেকশ্যন মুঠতে 2টা দিছে, একেলগে 2টা দিছে ইনজেকশ্যন। তাৰপিছত টেবলেট দিলে, তাৰপৰা এণ্টিবায়'টিক দিলে, সেই তেতিয়াৰ পৰা খাই আছোঁ। আহিলোঁ ঘৰলৈ, তাৰপৰা দেউতাই ক'লে বোলে আজি একদিন ঘৰতে থাক, 2 দিনমান, অকণমান গাটো ভাল হৈ লাগে। তাৰপৰা একদিন অকণমান বোলে ইয়াতে থাক। তাৰপৰা সেই 27 তাৰিখৰ দিনাখন ৰাতিপুৱা যি আহিলোঁ, ইয়াতে আছোঁ ঘৰতে। তাৰপৰা দেউতাই বোলে একদিন আৰু অকণমান ঘৰতে থাক। তাৰপিছত ডক্টৰে বইল খাবলৈ ক'লে। তাৰপৰা সেই তেতিয়াৰ পৰা বইলেই খাই আছোঁ। একদিন হয় দাইলতে, মায়ে একদিন আৰু ঘৰৰে ওলকবি দেউতাই কাটিছে, বাৰীতেহে ওলকবি লগাইছিলে, দেউতাই বাৰীৰে ওলকবি ছিঙি মেলি দিয়ে আৰু মানে দাইলতে ওলকবি আলু পাচলি দি তেনেকৈ খাই আছোঁ আজিলৈকে। সেয়া তাৰপিছত ৰাতিপুৱা মাজতে সেই খাৰ ভাত তেনেকৈ খাই দিওঁ, দুপৰীয়া বইল ভাত, ৰাতি বইল ভাত, সেয়াই মোৰ আপডেট, মানে তেনেকৈ গৈ আছে দিনকাল। তাৰপৰা কালিৰ পৰা অকণমান ভাল পাইছোঁ। দেউতাই বোলে অকণমান জিৰণীয়া মাছ অকণ খাই দিবি, তেতিয়া মানে দুৰ্বলটো বাকী এনেই ভাল হৈ গ'ল, বমি চমি চব ভাল হৈ গ'ল, কিন্তু মানে দুৰ্বলটো মোৰ কালিৰ পৰাহে অকণমান মানে হেৰি হৈছে, বেছি দুৰ্বল লাগি যায়। লেট্ৰিন হ'লেও একো নাই, কিন্তু মানে বমি চমি হ'লে বেছি অশান্তি লাগে। কালিৰ পৰা অকণমান ভাল পাইছোঁ। তাৰপিছত দেউতাই ক'লে মানে মাংস চাংস খাবলৈ মন গৈছে, একদম মানে মাংস যে মানে মোৰ দেখিলে মানে কিবা লগা হৈ গ'ল, মানে আমনি লাগি গ'লগৈ, মানে একো খোৱা নাই। তাৰপিছত দেউতাই ক'লে জিৰণীয়া মাছ কেইটামান লৈ আহিব লাগিব। তাৰপৰা তেজ ক'লে, হাজবেণ্ডে কালি ৰাতি নহয় গধূলি শিঙৰা মাছ আনিছিলে নে, শিঙৰা মাছ আনিছিলে, জিৰণীয়া মাছ 2টামান লৈছে। আজি ৰাতিপুৱা তাকে মায়ে ক'লে বোলে শুকলতি আছে ন বাৰীতে, শুকলতিৰ লগত বনাই দিম, আকৌ খালে মেলি অকণমান জোৰ হ'ব আৰু। তাৰপৰা সেই আৰু দৰৱ খাইছোঁ, সেইদিনাখন পৰা এণ্টিবায়'টিক দিছে, তাৰপিছত গেছৰ টেবলেট আৰু কিবা এটা দিছিলে টেবলেট। তো তেনেকৈ আৰু খাই মেলি আছোঁ বৰ্তমান আজিলৈকে ঘৰত। 27 তাৰিখে আহিলোঁ, পিছদিনাখনে যোৱাকৈ কথা আছিলে। তাৰপৰা তেতিয়া বোলে গা চা এনেই ভাল নহয়, ইয়াতে একদিন থাক। তাৰপৰা অকল শুইছোঁ, এইকেইদিন অকল শুই মানে
একো কৰা নাই, কাম একো কৰাই নাই, অকল শুয়ে আছোঁ এইকেইদিন। শুই মেলি থাকিলেও বেছি বেয়া লাগে, কিন্তু টোপনিটো গ'লেও অকণমান ভাল লাগে যে, সেইকাৰণে আৰু আছোঁ তেনেকৈ আজি ঘৰতে। আজি যাম আৰু ঘৰলৈ। তাৰপিছতে বাবলু নাই, বাবলু সি গ'ল মাজুলী, আৰু সি আজি গুচি আহিব। তাৰো সেই মাজতে কৈছোঁ নহয় অকণমান প্ৰব্লেম এটা হৈছে, তো তাৰ কাৰণে যাব লাগিব গুৱাহাটী। তো আজি সি আহিব চাগে, মানে ছুটি লৈ পেলাই একেবাৰে এইদিনতে যোৱাৰ কথা আছিলে, পৰহিলৈ যোৱাৰ কথা আছিলে গুৱাহাটীলৈ। পৰহিলৈ 1 তাৰিখ, পৰহিলৈ যোৱাৰ কথা আছিলে গুৱাহাটীলৈ। কিন্তু মোৰ এইটো কণ্ডিশ্যনৰ কাৰণে দেউতাই বোলে দুদিনমান গেপ মাজতে ৰৈ দে, 3-4 তাৰিখ মানে চাগে যোৱা হ'ব। হাজবেণ্ডৰো কালি অকণমান পেটটো বেয়া বুলি কৈছিলে, তথাপিও কালিৰ পৰা আকৌ ভাল পাইছোঁ বুলি কৈছে পৰহি। ঘৰলৈ আহিলোঁ 27 তাৰিখে। ভিডিঅ' বনোৱাৰ মানে মই একেবাৰে মানে ধৈৰ্য নাই। এইবোৰ গা চা বেয়া থাকিলে মই ভিডিঅ' চিডিঅ' এইবিলাক মানে কৰি অশান্তি পাওঁ। কাহ চাহ হৈ থাকিলে একো নাই, সেইদিনা ভিডিঅ' বনালোঁ কাহ চাহ হৈ থাকিলে, চৰ্দি হৈ থাকিলে, কিন্তু এই দুৰ্বল লাগি থাকিলে ভিডিঅ' কৰা মানে কষ্ট নাথাকে। এইখিনি গোটেইখিনি শুকলতি লাগি আছে, এতিয়া অলপমান ইয়াৰ পৰা ছিঙিব লাগিব। এয়া ছিঙি ল'লোঁ, হৈ যাব এইখিনি এতিয়ালৈ। বাৰী বোলো ওলকবি কেইবাটা মোৰ বেমাৰতে শেষ হ'ল, বইল খাই খাই 6-7টামান খোৱা হ'ল নেকি, হয় নাই? অকল ওলকবি মায়ে খুৱাইছে, অকল মায়ে ওলকবি দাইলত দিছে। আৰু কি কৰিছে এইবোৰ? চাফাই অভিযান। তই পালেং শাকবোৰ খাই নাপেলাই কেলৈ? তই খাব পাৰ নহয়, বনাই পেলালে হ'ল। খাই পেলাই আকৌ, মইহে নাখাওঁ। বাৰটা বাজিলে, ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত মায়ে চুজি বনালে, অকণমান চুজি খালোঁ। তাৰপিছতে খুৰা আহিলে মাজতে তিতাবৰৰ পৰা, খুৰাৰ লগতে সেই কথা চথা পাতিছিলোঁ, আৰু মাছহে আনি থৈছিলোঁ কালি, জিৰণীয়া মাছ। দেউতাই বোলে মাছকেইটা বাছি দিওঁ, তাকে দেউতাক কওঁ, দেউতাই মাছকেইটা হেৰি কৰি দিব। মা আঙুলিটো দেখাই দে, মা আঙুলিটো কেনেকুৱা লাগিছে দেখিবলৈ। কাটি ল'লে ৰাতিপুৱা আঙুলিটো, বুঢ়া আঙুলিটো এবখলামান কাটি ল'লে। তাৰপিছত তাৰ ওপৰত হালধি আনি কাপোৰ মাৰি দিলে। ৰংটো দেখিবলৈ এনেকুৱা অদ্ভুত লাগিছে। এতিয়া খাম অকণমান ফল মূল, কিবা এটা খাবলৈ মন গৈছে, তাকে কাটোঁ। আপেল আছে, কিন্তু বেয়া হৈ গৈছিলে নহয়, বাবুলৈ কেতিয়াবা অনা মালটা। কাটোঁ এইকেইটা। আপেল কাটিলোঁহে, পিছফালে বহি আছিলোঁ, ৰ'দতে বহিয়ে আছোঁ। ৰাতিপুৱাৰ পৰা সেই ৰ'দতে বহি আছোঁ, ৰ'দ লৈ লৈ। তাৰপৰা আপেলহে তেনেকৈ দেউতাই বোলে আপেল এটা খাই দে। এদিন মানে সেই বইল তেনেকুৱাবোৰে খাই আছোঁ, টেঙা খোৱা নাই, জ্বলাও খোৱা নাই, সেইবোৰ বস্তু একো খোৱাই নাই মানে। তাৰপৰা এই মুখখনে অকণমান মানে কিবা সেমেকা নিচিনা লাগি থাকে যে, দেউতাই বোলে আপেল চাপেল অকণমান খাই দে, তেতিয়া ভাল লাগিব। আপেল খালোঁ, আৰু ভিডিঅ' এডিট কৰিব লগা আছে। তাৰপিছত বোলো কামটো নাই, যিহেতু মায়ে বনাবলৈ দিয়ে, বনোৱা কৰাই নাই ন সেইদিনাখনৰ পৰা, মায়ে এই বনোৱা মেলা কৰি আছে। তাৰপৰা বোলো এনেহে আছোঁ, অকণমান এনেই ভিডিঅ'টোকে বোলো এডিট কৰোঁ। আৰু এইফালে ভাত পানী খাবৰ হৈ গ'ল। মই সেই ভিডিঅ' এডিট কৰি আছিলোঁ, কৰি আহি মায়ে এইফালে ভাত বাঢ়ি দিছে, ভাত সাজ খাই লওঁ। ভাত খালোঁ, ভাত খাই আহিলোঁ, দৰৱ খালোঁ। তাৰপিছত আজি ভাত সেয়া মায়ে মাছৰ জোল বনালে শুকলতিৰ লগত। তাৰপিছতে মোৱা আলু আছিলে, বিহুতে অনা মোৱা আলু পিটিকা বনালে, ঘৰৰে ধনিয়া পিঁয়াজ আদা দি। তাৰপিছতে ঘৰৰে ওলকবি আছিলে, ওলকবি ভাজি। এদিন ইমানেই ওলকবি খাইছোঁ, ঘৰৰ ওলকবি। তাৰপৰা সেয়া ভাত খাই মেলি এজন আহিলে, বজাৰৰ পৰা মাছ দিলেহি, মাছৰ মাথা। এতিয়া অকণমান ৰেষ্ট ল'ম। গুড ইভিনিং। ঘৰলৈ যাওঁ, মায়ে থ'বলৈ যায় মোক। মা ওলাই আছে, থ'বলৈ যাব। এজনে থৈ গ'লহি, এতিয়া মায়ে থ'বলৈ যাব। টাটা বাই বাই। আকৌ এবাৰ ৱেলকাম আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ। এইটো ভিডিঅ' মই 2-3 দিনৰ পিছত মই কণ্টিনিউ কৰিছোঁ। সেইদিনাখন যে ঘৰলৈ আহিলোঁ, আহি সেইদিনাখনৰ বিশেষ ভিডিঅ' নকৰিলোঁ। আহি পাইছোঁহে, মায়ে ক'লে আজি একো কৰিব নালাগে, গাটো মানে একদিন ভাল পাইছহে। তো সেইদিনাখন ঘৰতে তেনেকৈ থাকিলোঁ। তাৰপিছত নেক্সট দিনা বাবলুৰ লগত যাবলগীয়া হ'ল ডক্টৰৰ ওচৰলৈ। মই তাৰ প্ৰব্লেমটোৰ কথা আপোনালোকক কৈছিলোঁ নহয়, তো তাৰ কাৰণে মানে ডক্টৰৰ ওচৰলৈ যাবলগীয়া হ'ল। আৰু 1 তাৰিখৰ দিনাখন কৈছিলোঁ আপোনালোকক গুৱাহাটীলৈ যোৱাৰ কথা আছিলে। তাৰপৰা গা বেয়া কাৰণে 2 দিন ৰখি দিলোঁ। তো আজি মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আজি তাৰিখ, আজি 2 নে 3 তাৰিখ, তাৰিখো পাহৰি থাকিলোঁ। আজি 3 তাৰিখ। তাৰপিছতে ভাবিছোঁ অকণমান আপোনালোকক তাৰ বিষয়ে কৈ দিওঁ, কেনেকুৱা কি কথা হৈ আছে। আৰু এতিয়া বজাৰলৈ যাওঁ। বজাৰ ঘৰৰ সেই মাৰ লগত যাওঁ, মা মই বাবলু।
গাড়ীত উঠি পেলাই মই আপোনালোকক জনাই আছোঁ ৰ'ব। হেল্ল' বাবলু, মা ওলোৱাই নাই, ঘৰ আহি পালোহি। মা ওলাই আছে বজাৰলৈ, ইজন ওলাই আছে। তাৰপিছতে এতিয়া টাইম হৈছে 4টা। আৰু সেইদিনাখন নেক্সট ডে বাবলুক লৈ পেলাই ডক্টৰ ওচৰলৈ গ'লোঁ। তাৰমানে সেইদিনাখন আমাৰ ইয়াতে গুৱাহাটী এপ'লৰ পৰা ডক্টৰজন আহিছিলে। তেওঁৰ গেষ্ট্ৰ' চাৰ্জন হয়। তাৰপিছত বাবুলে ক'লে কি তেওঁৰ লগত কনচাল্ট কৰি চাওঁ, ডক্টৰ পাম নাপাম বা আকৌ কেনেকুৱা কি কথা, তেওঁলোকৰ ৰিপৰ্টখিনি কনচাল্ট কৰি চাওঁ, দেখাই পেলাই। তো সেইদিনা নেক্সট ডে দিনাখন বাবুৰ লগত মা মই ডক্টৰ ওচৰলৈ গ'লোঁ। তেওঁক লগ কৰিলোঁ, এপইণ্টমেণ্ট ল'লে বাবুলৈ ৰাতিপুৱা। তাৰপিছত ইভিনিং টাইমত মাতিলে, গ'লোঁ। তাৰপৰা তেওঁ প্ৰথম কথা হ'ল ভালেই হ'ল তেওঁ লগ পালোঁ, কাৰণ তেওঁ গোটেই ৰিপৰ্টখিনি চালে, গোটেই কথাখিনি পাতিলোঁ। তাৰপিছত কোৱাৰ পিছত তেওঁ চাৰ্জাৰী কৰিব লাগিব বুলি কৈছে। আৰু ৰিজাল্টটো হ'লগৈ মানে কি বাবলুৰ বইল টাইপৰ নহ'লে ডক্টৰ টিউমাৰ বুলিয়ে কৈছে, কিবা নাম এটা কৈছিলে, কি কৈছিলে বাবলু? জিষ্ট বুলি কৈছিলে, GIST। মই এটা ফুল ফৰ্মটো পাহৰি থাকিলোঁ, সেইদিনাখন প্ৰথম শুনিছোঁ নামটো। তো সেইটো হৈছে বুলি কৈছে। তো সেইটোৰ কাৰণে চাৰ্জাৰী কৰিব লাগিব, বেলেগ অপশ্যন নাই। তাৰপিছতে তেওঁ আকৌ 4, 5, 6 এইকেইদিন নাথাকে, অসমত নাথাকে, তেওঁ বাহিৰত যাব। তো ছাৰে ক'লে কি মই 7 তাৰিখে আহিম, 7 তাৰিখে আহি পেলাই মই অপাৰেশ্যনটো কৰিম। যোৱাৰ আগত মই অপাৰেশ্যনত অকণমান মানে কিবাকৈ প্ৰব্লেম হ'লে আকৌ ছাৰো নাথাকিব, তেওঁহে যিহেতু কৰিব চাৰ্জাৰীটো। সেইকাৰণে ছাৰে ক'লে কি মই আহি লওঁগৈ, আহি পেলাই চাৰ্জাৰীটো কৰি দিম। তো সেইকাৰণে মানে সেইদিনাখনো ভালেই হ'ল আৰু লগ পালোঁ। নহ'লে 2-3 তাৰিখতে যোৱাৰ কথা আছিলে। আমি 3 তাৰিখত যদি গুচি গ'লোহেঁতেন, সেইকেইদিন এনেই থাকিবলগীয়া হ'লহেঁতেন। এতিয়া সেইকাৰণে আমি যাম, কেই তাৰিখে যাম? 8 তাৰিখে ৰাতি যাম। আৰু আগৰ এটা মাজলৈ বেলিয়ে ধৰিছে। তো সেইকাৰণে এতিয়া যাওঁ, 8 তাৰিখেতো যোৱা হ'ব সেইকাৰণে গুৱাহাটীলৈ। তাৰপিছত মাৰ এইফালে বজাৰ আছে বুলি ক'লে, যোৱাৰ আগত বোলে বজাৰ দুটামান কৰিবলৈ আছে, বস্তু নাইকিয়া হৈ থাকিলে। তো সেইকাৰণে বজাৰ কৰি আগৰ ভিডিঅ'টোত আপোনালোকে এনিভাৰ্চাৰী ভিডিঅ'টোত ইমানেই কৈছে বাবলুক আপোনালোকে AIG-লৈ লৈ যাওক। তো প্ৰথম কথা হ'ল কি তালৈ যাবলৈ একদম মানুহ নাই যাবলৈ। এতিয়া গুৱাহাটীলৈ যাবলৈ মা যেনে তেনে ওলাইছেহে। মা এইফালে নিজৰ ভৰি বিষ, নগ'লেও নহয়। আৰু দেউতাৰ দোকান আছে। তাৰপিছত দেউতাহে চকু অপাৰেশ্যন কৰি উঠিছেহে, বেছি আকৌ ঘূৰা মেলা কৰিলে বতাহ চতাহ লাগি যাব। আৰু থাকিলে নাই যাবলৈ কোনো মানুহ। আৰু অলৰেডি আমি কথা পাতিয়ে লৈছিলোঁ যে এপ'ললৈকে যাম, তাতে ট্ৰিটমেণ্ট কৰিম কাৰণেতো ডক্টৰৰ লগত কনচাল্ট কৰি আহিছিলোঁগৈ। আৰু AIG-লৈ আপোনালোকে চবেই কৈছে, ঘৰটো মানে কনচাল্ট কৰিছিলোঁ, মানে কথা পাতিছিলোঁ যে AIG-লৈকে যাম বুলি। কিন্তু মানে প্ৰথম কথা হ'ল যে যাবলৈ মানে লগ নাই। আৰু আমাৰতো আইডিয়া নাই, হাজবেণ্ড আৰু মই গ'লোঁ যেনিবা লগত। আৰু লগত কোনোবা ডাঙৰ মানুহজন হোৱালে ভাল আছিলে। দেউতা যাব নোৱাৰে, চকুৰ অপাৰেশ্যন নকৰা হ'লে দেউতা গ'লহেঁতেন। তাৰ কাৰণে আপোনালোকে বহুত বহুত ধন্যবাদ, ইমান ভালকৈ কৈছে AIG-লৈ লৈ যাওক। আৰু আৰু কোনোবা এজন ডক্টৰৰ কথা কৈছিলে, নেম কেয়াৰৰ কোনোবা ডক্টৰজনৰ কথা কৈছিলে, কিন্তু ইয়াত ৰেফাৰ কৰিছিলে তেওঁলৈ। কিন্তু এতিয়া আমি যাম এপ'ললৈ। এপ'লতে বাবলুৱে কৰিম বুলি ক'লে, তাৰ লগতে ছাৰৰ লগতে কনচাল্ট কৰিলোঁ। এতিয়া 8 তাৰিখে যোৱা হ'ব। তাৰপিছতে সেইটো মানে ডক্টৰৰ লগত দৰৱ খাই পেলাইতো ভাল নহয়, তাৰ মানেতো চাৰ্জাৰী কৰিব লাগিব। তো কথা হ'ল সেইটো, 8 তাৰিখে ৰাতি যাম। টিকট কৰিলে বাবলুৱে অলৰেডি। আজি ৰাতিপুৱালৈকেতো যোৱাৰ কথা আছিলে, হায়দৰাবাদলৈ তালৈকে যোৱাৰ কথা আছিলে। কিন্তু মানে সেয়া যোৱা মানুহ নাই, আকৌ লগত ডাঙৰ কোনোবা এজন নহ'লে দিগদাৰ হ'ব ন। বাবলুৱে একেবাৰে ছুটী লৈ গুচি আহিলে মানে মাজুলীৰ পৰা। তই ছুটী এক্সটেণ্ড কৰিব লাগিব হয়নে? এই 15 দিনৰ ছুটী লৈ আহিছিলে, 1 তাৰিখে যোৱাৰ কথা আছিলে নহয়। গতিকে বজাৰ কৰি লওঁ, ক'ত কি কৰিবলগীয়া আছে। আৰু লগতে ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ। আৰু ইমানখিনি আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। গতিকে আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালদৰে হৈ যায়। আৰু নেক্সট ভিডিঅ' দিওঁতে হয়তো 2 দিনমান দেৰি হ'ব পাৰে, কৈছোৱে আমি গুৱাহাটীলৈ যাবলগীয়া হ'ব। আৰু আমাৰ বিয়াৰ ভিডিঅ'টোত আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিছে, মানে শ্বৰ্ট ভিডিঅ'টোত, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। সদায় এনেদৰে মৰম দি যাব, আশীৰ্বাদ কৰি যাব। আৰু আজিলৈ আহিছোঁ, তেতিয়া লগ পাম। আৰু এইফালে আমাৰ লগতে বাৰীখনৰ অকণমান আপডেট আপোনালোকক দি থৈ যাওঁ, কি হৈ আছে বৰ্তমান। আপডেট একদম অকণমানি ৰঙালাও লাগিছে, এয়া কলি আহিছে, এইটো মাখিৰ পৰা একেবাৰে বেঙেনা ফুল ফুলিছে। প্ৰতিজোপাতে ধৰিছে, কি হয় নাজানো, আৰু লাগিলে আকৌ দেখাম। এয়া জলকীয়া, এয়া জাতিলাও দেখিছে, একদম তলৰ পৰা লাগিছে নিছে, নাজানো আৰু কি কৰে, গৰু ভকতক দিবলৈ। এয়া জাতিলাও, এটা এইটো
এইটো কথা কৈছিলে মাটি লাগি আছোঁ বুলি সেইটো কথা এইটো কৈছিলে কথাই কৈছোঁ মাটি লাগি আছে এটা এইটো এই যে কিবা দাগ এটা নিচিনা এটা এইটো এটা এইটো এইবোৰ মাখিৰ কাৰণে পলিথিন বান্ধি বান্ধি থ'বলগীয়া হৈছে এয়া বিলাহী পকিলে আহিব দেই ৰাইজ নিবলৈ বিলাহী লাগিছে পকা নাই খালি পকা নাই নাই পকা মই পাতকিলা এয়া দেখিছে ৰাইজ বিলাহী লাগিছে কষ্ট কৰিছোঁ কিন্তু ঈশ্বৰে জানে আৰু ইয়াৰ পৰাই মানুহকো দিওঁ 2-4 ঘৰ এয়া ওলকবি ওলকবিয়ে খুতৰাকৈ খুতৰা টেঙেচি ভৰ্তি এয়া মৰিচা খাই আছোঁ খোৱা মানুহ নাই টেঙেচি এয়া ওপৰত এয়া বিনছ এইবাৰ আমজোপা সেই অকণ অকণ মৰি আছে কি হয় নাজানো আৰু লাগিবগৈ নে নালাগিবগৈ থাকিব নে নাথাকিব এয়া এইফালে এজোপা এয়া ৰঙালাও মাটি নাই কাৰণে চাদৰতে মেলি দিছোঁ আৰু খেৰ আৰু লাগিছিলে এয়া বেঙেনা জলকীয়া এয়া পেপচিকাম কলি আছে ন এয়া লাগি থাকে আৰু পেপচিকাম কলি মেলিছে এইকেইটা এইটো এটা ইয়াত চব গোবৰ সাৰহে দিয়া আছে দেই অন্য বস্তু একো নাই চব গোবৰ ভাৰ্মি কম্পোষ্ট আৰু গোবৰ এয়া লাই পালেং এইবোৰ ফচলাই ৰাখিছোঁ গুটিৰ কাৰণে আকৌ অহা বছৰ দিবলৈ এয়া ওলকবি দেখিছে এয়া বন্ধাকবি বান্ধা খাইছে আৰু এয়া বন্ধাকবি সেয়া বন্ধাকবি সেয়া ওলকবি এয়া ফুলকবি ওলকবি বন্ধাকবি এয়া বান্ধিছেগৈ আৰু লাহে লাহে ডাঙৰ হৈছেগৈ আৰু এয়া ফুলকবি ফুল ফুলিবলৈ অকণ অকণকৈ লৈছে এইবোৰ ফ্ৰেঞ্চবিন খোৱা হ'ল অলপমান এইবাৰ মায়ে মানুহক খাই দিব লাগিব আমি ঘৰত খোৱা হ'ল এয়া দেখিছে জাতিলাও এয়া লাও লাগিছে এইখন তলৰ চাটখনহে দেই এইবোৰ জাতিলাও ইমান মাখি পোকা এইবোৰ কিবা কিবি দিও ৰক্ষা পোৱা নাই এইবিলাক এইবোৰ চব পলিথিন বান্ধি বান্ধি থৈছোঁ কি হয় নাজানোগৈ আৰু কিমান ডাঙৰ হয় যে এইখিনি ব্ৰকলি আছিলে ন এইখিনি বকলি এয়াও ফুলকবি ইয়াতে এতিয়া পিংকি কালাৰ আহিছে বুলি কৈছে এতিয়া কি হয় নাজানো আৰু পিংকি কালাৰ হ'লে দেখাম আৰু এয়া ফুলকবি দুটা বান্ধ ফুলকবিকেইটা সেয়া হৈছেগৈ আৰু দুটা এয়া বকলি ফুলে অকণ অকণকৈ ওলাইছেগৈ আৰু ডাঙৰ হ'লে দেখাম দেই ৰাইজ কাৰোবাক লাগে যদি আহিব এইবোৰ অৰ্গেনিক আহিলে হ'ল আমাৰ ঘৰলৈ আহিলে হ'ল আমাৰ ঘৰলৈ আৰু খালি যদি হেৰি হৈ থকা দেখোঁ দিব পাৰিলে দি পঠিয়াম আৰু এইজোপাত এয়া লাগিছে জাতিলাও সেয়া ওপৰতো সেয়া ইয়াতে এইফালে এটা আছে এয়া এইফালে কলিটো দেখিলোঁ এইজোপা আকৌ দীঘলীয়া জাতিলাও এইকেইটা গুটোঁ সেইকেইটা হ'লে গুটোঁ কাৰোবাক লাগিলে আহিব দেই ৰাইজ আহিব আহিব এই আকৌ বন্ধাকবি পাছতহে দিয়া এইকেইটা নাৰ্চাৰীৰ পৰা আনি দিছিলোঁ দেই দিবলৈ জেগা নোহোৱাৰ কাৰণে কিছুমান ফুলি গ'ল ঘৰতে সিঁচা এয়া কণ বিলাহী এই ওলকবিবিলাক চব মাজে মাজে সোমাই আছে লাই শাকৰ হেৰি ফুল ফুলিছে আৰু এইফালেও আছে ফ্ৰেঞ্চবিন এইবাৰ মোক আলুখিনিয়ে ঠগি দিলে তাকে কৈছোঁ আলু একদম অকণ অকণ ওলালে কি হ'ল নাজানো আমাৰে মিষ্টেক হ'ল নে এজোপা ইয়াত বেছি নৰলে এবাৰ 6টামান
আদায় হ'ল। এইবোৰ কিবা কিবি মাৰিব লাগে, সেইবোৰ আমাৰ ইয়াত বিচাৰিয়ে নাপায়। কিবা দৰৱ মাৰিব লাগে বোলে গুটি ৰ'বৰ কাৰণে, এইবোৰ আমাৰ ইয়াত বিচাৰি নোপোৱাৰ কাৰণে আমি এইবোৰ দিব নাজানিলোঁ যে, নজনাৰ কাৰণে আৰু চব দিব। এইটো আকৌ এই নতুনকৈ পাত ওলাইছে, লাগিলে এবাৰ দেখাম দেই, আশীৰ্বাদ কৰিব। নাচপতি নাচপতিনো আনাৰস 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 এয়া সেই ওপৰতো কেইজোপামান আছে, দিছোঁ লগাই নাই আজিলৈকে। কেইজোপা এই দুজোপা হৈছে উঠিছে। ফুট, এই নতুনকৈ দিয়া এয়া দেই। লাগিলে দিম বাৰু, আহিব। চব দিম, খালি লাগিলেই হ'ল। লাগিলেই হ'ল, চব দিম খালি। পেব ইয়াতে আকৌ লাই শাক কেইডাল মানে ইহঁতি কিজনী পানী ধনিয়া দি লগা জ্বৰ কাহ হ'ল, খাবই নোৱাৰা হ'ল। লাই শাক মাংস খাবলৈ থাকিলেই লোকক বাৰী লাই শাকে। লোকক দিওঁতে দিওঁতে শেষ। সেইকাৰণে আকৌ এইকেইটা বনাই থোৱা আছে, এইকেইটাত এটা ধনিয়া, এটাত লাই শাক দিম, দেখাম পাছত আকৌ। এয়াই আমাৰ বাৰীৰ কিচেন আপডেট। গাৰ্ডেনখন এয়াই। ঘৰতে এনেকৈ মনটো কিমান ভাল লাগে, মই যে দিনটো আহিয়ে থাকোঁ, দিনটো বাৰীখনলৈ আহিয়ে থাকোঁ, চায়ে থাকোঁ কি হৈছে কি নহয়, ক'ৰবাত কিবা হৈ আছে নেকি, কিবা পোকে ধৰিছে নেকি, চাই থকা হয়। আৰু মাজে মাজে নিমল স্প্ৰে কৰি থাকিব। নিমল নাথাকিলে আপোনালোকে ঘৰতে নিম পাত সিজাই লৈ তাকে বটলত ভৰাই লৈ স্প্ৰে কৰি পেলানি মাৰি থাকিব, তেতিয়া চব্জিবিলাক ভাল হৈ থাকিব। অকণ অকণকৈ দিছোঁ, কি হয় নাজানো আৰু, ৰাইজ আশীৰ্বাদ কৰিব যাতে ভাল হয়। হাঁহিছে আকৌ।